ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 9 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি ৰাতিপুৱা 5:13 পৰ্যন্ত। তাৰ পিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব ৰাতিপুৱা 7:48 পৰ্যন্ত। তাৰ পিছত মখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীকণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:24 পৰা 9:12 পৰ্যন্ত, আকৌ 11:55 পৰা 3:32 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:41 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সময়ৰ গতি আপোনাৰ পক্ষত থাকিব। নিজৰ শক্তি আৰু কৰ্মক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আজি কিছুদিনৰ পৰা আপুনি যিবোৰ কামৰ বাবে চেষ্টা কৰি আহিছিলে সেইবোৰ কাম সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। আপোনাৰ কষ্ট অনুযায়ী শুভ ফল লাভ কৰিব। যিকোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে সাৱধান হওক। ঘৰৰ জ্যেষ্ঠ সদস্যজনৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। অসাৱধানতাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত গুৰুত্ব দিব নোৱাৰিব। বাহ্যিক উৎসৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায়িক পক্ষৰ অৰ্ডাৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক, কাৰণ এইবোৰ ফাদিল হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। ঘৰৰ সকলো সদস্যই নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। আজি আপুনি প্ৰকৃতিত খিংখিঙীয়তা আৰু ভাগৰুৱা অনুভৱ কৰিব। কামৰ লগতে জিৰণি লোৱাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আধ্যাত্মিক কাম বা নিসংগতাত কিছু সময় কটাব লাগিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আৰু আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰি থাকিব পাৰিব। যদি সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক। কিছু দুখৰ খবৰ পোৱাৰ বাবে মনত দুখৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব যে সমস্যাৰ ওপৰত মানসিক চাপ দিলে একোৱেই নহ'ব। ধৈৰ্য বজাই ৰাখিব লাগিব। এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মনত ৰখা যে খৰখেদাকে কোনো কাম সম্পূৰ্ণ নকৰে। ব্যৱসায় সম্পৰ্কীয় নতুন কাম আৰম্ভ আজি নকৰিব। এই সময়ত লোকচানৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাৰ লগত অংশীদাৰিত্ব কৰাৰ কথা ভাবিছে তেন্তে ই আপোনাৰ বাবে বহুত ভাল হ'ব। দুয়ো পক্ষৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বহুদিনৰ মূৰত এজন পুৰণি বন্ধুক লগ পালে আপোনাৰ স্মৃতিবোৰ সতেজ হৈ উঠিব। স্বাস্থ্যৰ আজি যত্ন লওক। ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগিব আৰু চিকিৎসাৰ প্ৰতি অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কৰ্মৰ প্ৰতি একাগ্ৰতা আৰু অভিজ্ঞ লোকৰ অৱদানৰ ফলত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। যদি সম্পত্তি বা কোনো বিশেষ বিষয়ৰ সন্দৰ্ভত কোনো চুক্তি চলি আছে তেন্তে যুক্তিসংগত লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে। ভৱিষ্যতৰ কোনো পৰিকল্পনা আবদ্ধ হৈ পৰাৰ বাবে চিন্তা হ'ব পাৰে। আপোনাৰ আৱেগৰ সুবিধা আপোনাৰ ঘনিষ্ঠ কোনোবাই ল'ব পাৰে। অৱশ্যে শীঘ্ৰেই ইয়াৰ সমাধানৰ সন্ধান পাব। নিজৰ সামৰ্থ্যৰ ওপৰত আজি আস্থা ৰাখক। এই সময়ত যিকোনো নতুন কাম স্থগিত ৰাখক। অসমাপ্ত ব্যৱসায়িক কামবোৰত অধিক গুৰুত্ব দিয়ক। যদি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ সলনি কৰাৰ কথা ভাবিছে তেন্তে কাৰ্যকৰী কৰক। সময় অনুকূল হৈ আছে। সময়মতে অফিচৰ কাম সম্পূৰ্ণ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ে ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব। ঘৰত শিশুৰ হাঁহিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব। আজি আপোনাৰ এচিডিটি আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ অতি সংগঠিত কৰি ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অধিক সময় বাহিৰৰ কাম কাজত ব্যয় কৰিব পাৰিব আৰু গুৰুত্বপূৰ্ণ যোগাযোগো কৰিব পাৰিব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জৰিয়তে পৰিস্থিতি অনুকূল কৰি তুলিবলৈ চেষ্টা কৰিব আৰু এই কঠোৰ পৰিশ্ৰম সঠিক ফলো লাভ কৰিবলৈ ওলাইছে। লগতে মনত ৰাখিব যে কোনো ৰাজনৈতিক সম্পৰ্কত আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব নালাগে। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া বা
বিবাদৰ হোৱাৰ সম্ভাৱনা আছে। কাৰো বিষয়ত হস্তক্ষেপ কৰাৰ পৰা আজি আঁতৰত থাকক। অনলাইন কাৰ্যকলাপৰ জৰিয়তে কিছু সাফল্য লাভ কৰিব পাৰিব। ব্যৱসায়িক ভ্ৰমণৰ সৈতে জড়িত পৰিকল্পনা কৰা হ'ব। এই যাত্ৰা লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ৰ অভিজ্ঞ লোকৰ পৰামৰ্শৰ সহায়ত স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ কৰিব পাৰিব। সফলতাও লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ সুখী হ'ব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। ঋতুভিত্তিক সৰু সৰু সমস্যা যেনে কাহ, চৰ্দি, জ্বৰ আদি হ'ব পাৰে। অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব আৰু কাৰ্যক্ষমতাও ভাল হ'ব। অৰ্থনৈতিক কাম কাজ উন্নত হ'ব। দীৰ্ঘদিন ধৰি চলি থকা যিকোনো চিন্তা আজি নাইকিয়া হৈ যাব। পে'মেণ্টত আবদ্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰবল। পৰিস্থিতিৰ প্ৰতি ভয় খোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিওৱাটোৱেই ভাল হ'ব। সম্পৰ্ক ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কোনো ধৰণৰ তৰ্কত আজি সোমাব নালাগে। এই সময়খিনি শান্তিৰে কটাব লাগে। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত সিদ্ধান্ত লওক। এই সময়ত উৎকৃষ্ট পৰিস্থিতিৰ প্ৰচলন হৈ আছে। আপোনাৰ ব্যৱসায়িক পাৰ্টিৰ বাবেও সহায় পাব। চাকৰিত বিষয়াৰ সৈতে সম্পৰ্ক ভাল হ'ব। পৰিয়ালৰ কাম কাজতো আপোনাৰ অৱদান প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ সম্পৰ্কে আলোচনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান হ'ব। অত্যাধিক মানসিক চাপ আৰু ব্যস্ততাৰ বাবে ক্লান্তি আৰু মূৰৰ বিষৰ দৰে অভিযোগ থাকিব পাৰে। জিৰণিৰ বাবে সময় উলিয়াই প্ৰাকৃতিক ঔষধ গ্ৰহণ কৰাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি আপোনাৰ বহু ধৰণৰ কামত ব্যস্ত কৰি ৰাখিব। আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ ভিত্তিত আপুনি গুৰুত্বপূৰ্ণ কিবা এটা লাভ কৰিব। ক'ৰবাৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব। অতীতৰ নেতিবাচক কথাবোৰ মনত ৰাখি নিজৰ বৰ্তমানৰ নষ্ট নকৰিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক। খৰচৰ প্ৰতিও কৃপণালী হ'লে পৰিয়ালটোৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক কাম কাজত কিছু বিভ্ৰান্তি হ'ব পাৰে। যিকোনো কাম কৰি থাকোঁতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, কাৰণ নিজে লোৱা সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। যুৱক যুৱতীসকল চাকৰি পোৱাৰ সম্ভাৱনা আছে। ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু শুভ অনুষ্ঠানৰ সন্দৰ্ভত আলোচনা হ'ব। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। লগতে বিপদজনক কামৰ পৰা আজি আঁতৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহু ধৰণৰ কামে আপোনাক ব্যস্ত কৰি ৰাখিব। স্থবিৰ হৈ পৰা কাম পুনৰ আৰম্ভ কৰাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে এই সময় কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থকাৰ সময়। যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। কোনো প্ৰতিকূল পৰিস্থিতিত আপোনাৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। বিপদজনক কামৰ পৰা আঁতৰত থাকক। এই সময়খিনি সহজে আৰু শান্তিৰে কটাব পাৰিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰত থাকক। ব্যৱসায় সন্দৰ্ভত কিছু সমস্যা হ'ব, কিন্তু ইয়াৰ সমাধানো লাভ কৰিব। ওচৰৰ ভ্ৰমণে আপোনাৰ বাবে উন্নত ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি কোনো প্ৰকাৰে গাফিলতি কৰা উচিত নহ'ব। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। নিজৰ বাবে উপযুক্ত সময় দিয়াটো জৰুৰী হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আপুনি কিছু মানসিক আৰু শাৰীৰিক চাপ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ লোকসকল আশাবাদী আৰু সুষম হ'লে যিকোনো পৰিস্থিতিত সন্তুষ্ট হৈ থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰাও আপুনি পথ প্ৰদৰ্শন আৰু সহায় লাভ কৰিব। কিছু ভাল খবৰ পাই গোটেই দিনটো আনন্দৰে কটাব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত সহায় পাব। কোনো আত্মীয়ৰ হস্তক্ষেপৰ ফলত পৰিয়ালত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আনে কোৱা কথাবোৰত গুৰুত্ব নিদিলে আপোনাৰ ভাল হ'ব। শিশুসকলক তেওঁলোকৰ সমস্যাত সহায় কৰিলে আৰু তেওঁলোকৰ সৈতে সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। বৰ্তমান ব্যৱসায়িক কামৰ বাবে সময় কিছু প্ৰত্যাহ্বানজনক হ'ব। এই সময়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সঠিক তথ্য লাভ কৰক। কাৰ্যালয়ত সহকৰ্মী এজনৰ সৈতে চলি থকা যিকোনো বিবাদৰ সমাধান হ'ব আৰু আপোনাৰ প্ৰকল্পটো সহায় লাভ কৰিব। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে শাৰীৰিক শক্তিৰ অভাৱ আৰু অৱসাদ অনুভৱ কৰিব। নিজৰ যত্ন লওক আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে।
পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ পৰা বিবাহৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে। বিশিষ্ট লোকসকলক লগ পোৱাটো লাভজনক আৰু সন্মানজনক হ'ব। শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান পাব। কেতিয়াবা অত্যাধিক পৰিশ্ৰম আৰু ভাগৰুৱা হোৱাৰ বাবে খিংখিঙতাই প্ৰাধান্য পাব পাৰে। আপোনাৰ চখতো কিছু সময় কটাব লাগিব। ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব। মানুহৰ ওপৰত নিজৰ ইচ্ছা জাপি দিবলৈ চেষ্টা নকৰিব। আপুনি আপোনাৰ সামৰ্থ্য আৰু আত্মবিশ্বাসৰ জৰিয়তে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব আৰু সফলো হ'ব। নতুন অৰ্ডাৰ আৰু চুক্তি লাভ কৰিব পাৰে। চৰকাৰী চাকৰিয়ালে কামৰ বোজা পাব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে পাচনতন্ত্ৰৰ সমস্যা বাঢ়িব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ কিছুমান বিশেষ ব্যক্তিৰ পৰা সমৰ্থন পাব। যদি ঘৰ বা বিত্তৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে ইয়াৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। অলপ যত্ন আৰু আত্মবিশ্বাসেৰে বেছিভাগ কাম সুকলমে সম্পন্ন হ'ব। কোনো এটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত তৰ্ক হ'ব পাৰে। উৰা বাতৰিৰ প্ৰতি আজি গুৰুত্ব নিদিব। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। কেতিয়াবা অতিমাত্ৰা চিন্তা কৰাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে। কৰ্মক্ষেত্ৰত উৎপাদন সম্পৰ্কীয় কামত অধিক লাভৰ আশা কৰা যায়। চিট ফাণ্ড সম্পৰ্কীয় কোম্পানীত কোনো ধৰণৰ বিনিয়োগ কৰাটো বাঞ্ছনীয় নহয়। আপোনাৰ সামগ্ৰীৰ মান উন্নত কৰক। কাৰ্যালয়ত চলি থকা সমস্যাৰ সমাধান হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। ঘনিষ্ঠ বন্ধুৰ লগত কথা পাতিলে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু মনটো উল্লাসিত হৈ থাকিব। খাদ্যাভ্যাস, ব্যায়াম আৰু দৈনন্দিন কাম কাজৰ প্ৰতি কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব আৰু যোগাযোগৰ বৃত্ত বৃদ্ধি পাব। কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পাই যুৱক যুৱতীসকল আনন্দিত হ'ব। কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদৰ সমাধান হ'ব। সম্পৰ্কবোৰত আকৌ মধুৰতা আহিব। খং আৰু জয়ৰ দৰে নেতিবাচক কথাবোৰ আপোনাৰ স্বভাৱত সোমাবলৈ নিদিব। যিকোনো মানুহৰ লগত কথা পাতি থাকোঁতে অনুপযুক্ত শব্দ ব্যৱহাৰ কৰিলে তৰ্ক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সঠিক সময়ৰ নিষেধাজ্ঞা ৰাখক। আপুনি আপোনাৰ ব্যৱহাৰিক পদ্ধতিৰ জৰিয়তে কৰ্মক্ষেত্ৰত আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰিব। ফোন, সংবাদ মাধ্যমৰ দৰে কাম কাজৰ জৰিয়তে সুকলমে কাম চলি থাকিব। কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে সহযোগিতামূলক আচৰণ বজাই ৰাখক। স্বামী স্ত্ৰীৰ মাজত মিঠা তিতা তৰ্ক বিতৰ্কই সম্পৰ্কত অধিক মধুৰতা আনিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব। আজি আপোনাৰ বিষ আৰু ভাগৰুৱা অৱস্থাই শৰীৰত অধিপত্য বিস্তাৰ কৰিব। সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন ৰুটিনৰ অংশ হিচাপে লৈ আপুনি আপোনাৰ আচৰণ আৰু দৈনন্দিন ৰুটিনৰ সৈতে জড়িত ইতিবাচক ফলাফল পাব। কিন্তু যিকোনো নতুন কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰিলে লাভজনক হ'ব। কোনো বিশেষ বস্তু হেৰুৱা বা চুৰি হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ বস্তুবোৰ নিজে চম্ভালিলে ভাল হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকক। সম্পৰ্কত নেতিবাচক কথা অনাটো উপযুক্ত নহয়। এজন বিশেষ ব্যক্তিক লগ পোৱা আৰু তেওঁৰ পৰামৰ্শ আপোনাৰ ব্যৱসায়ৰ বাবে অতি উপকাৰী হ'ব। এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উপযুক্ত নহ'ব। নিয়োজিত লোকে আনৰ লগত কথা পাতি নিজৰ কামৰ তথ্য দিব নালাগে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বত থাকিব। ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক। বিবাহিত জীৱন সুখী হৈ থাকিব। আজি আপোনাৰ ছালৰ এলাৰ্জি বাঢ়িব পাৰে। পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিশেষ গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।